সন্মুখত দেখি থকা ব্যক্তিজন হৈছে ভাৰতৰ এজন শিখ উপাধিৰ পাঞ্জাৱৰে ব্যক্তি। তেখেতে কৰ্মৰত অৱস্থাত আমেৰিকাত ট্ৰাক ড্ৰাইভাৰ হিচাপতে কৰ্মৰত হৈ আছিল আৰু হঠাৎ এটা ৰোড এক্সিডেণ্টত তেখেতৰ গাড়ীতে খুন্দা মাৰি 3জন ব্যক্তিৰ হঠাতে এক্সিডেণ্ট হৈ মৃত্যু হয় বুলি গম পোৱা গৈছে। আৰু তাৰপিছতে কেলিফৰ্ণিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ যায় জেল আদালতলৈ আৰু তাৰপিছত জেল আদালতত তেখেতৰ সম্পূৰ্ণখিনি তথ্য আহৰণ কৰাৰ পিছত তেখেতক 45টা বছৰ জেল বিহা বুলি ঘোষণা কৰা হয় আৰু তাৰপিছতে তেখেতক জেললৈ প্ৰেৰণ কৰিলে আৰু প্ৰেৰণ কৰাৰ পিছতে এতিয়া ৰাইজৰ যদি ভাৰতবৰ্ষৰ ৰাইজৰ যদি সহায় সহযোগিতা তেখেতলৈ প্ৰেৰণ কৰা হয় তেতিয়াহ'লে তেখেতক হয়তো তেখেতৰ যি 45টা বছৰ জেল দিছে তাৰ পৰিমাণ হয়তো কমি যোৱাৰ সম্ভাৱনা আছে। তো সহায় কৰক।